প্ৰশ্নত কৈছে যে তলৰ কোনটো মৌলিক সংখ্যা সো ছাত্ৰ ছাত্ৰীসকল মৌলিক সংখ্যা কি ইয়াত চাৰিটা অপচন দিয়া আছে ইয়াৰে এটাটো হ'বই গতিকে কেনেকৈ তোমালোকে চিনি পাবা মই প্ৰথমতে তোমালোকক মৌলিক সংখ্যানো কি অকমান দেখুৱাই লৈছো সো তোমালোকে মনোযোগেৰে চাবা মৌলিক সংখ্যা সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে ঠিক আছে যেনে উৎপাদক মানে কি হ'ব চোৱা 2 কি সংখ্যাৰে বাৰ যায় 2 মাত্ৰ 1 আৰু 2 ৰে বাৰ যায় সেই কাৰণে 2 ৰ দুটা উৎপাদক ঠিক আছে ঠিক তেনেকৈ এই 3 সংখ্যাটো কিহে বাৰ যায় 3 সংখ্যাটো 1 আৰু 3 ৰে বাৰ যায় ঠিক তেনেকৈ মই যদি অন্য এটা এক্সাম্পল লওঁ 13 সংখ্যাটো কিহে বাৰ যায় 13 সংখ্যাটো 1 আৰু 13 ৰে বাৰ যায় এনেকৈ আসলতে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে যেনেকৈ 2 ৰ দুটা উৎপাদক 3 ৰ দুটা উৎপাদক 13 ৰ দুটা উৎপাদক তেনেকুৱা সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় তেতিয়ালে মই বেলেগ এটা এক্সাম্পল লওঁ যেনে 15টো উৎপাদক কি অৰ্থাৎ 15ক কি সংখ্যাৰে বাৰ যায় 15ক 1 ৰে বাৰ যায় 3 ৰে বাৰ যায় 5 ৰেও বাৰ যায় আৰু 15 ৰেও বাৰ যায় গতিকে ইয়াত উৎপাদক কেইটা পালা 15ৰ উৎপাদক 4টা পালা গতিকে 15টো এটা মৌলিক সংখ্যা নহয় 15টো তেতিয়া আমি কি সংখ্যা বুলি ক'ম যৌগিক সংখ্যা বুলি ক'ম তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ মৌলিক সংখ্যা মানে কি বুজিব পাৰিলা ঠিক আছে তোমালোকে মনত ৰাখিবা বহুত কামত আহিব সো তেতিয়াহ'লে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো কৰিবলৈ যত্ন কৰা উত্তৰ দিবলৈ যত্ন কৰা কি হ'ব পাৰে ইয়াৰ উত্তৰটো হৈছে 23 কাৰণ 23ৰ উৎপাদক 1 আৰু 23 হয় 22ৰ উৎপাদক বেলেগ বেলেগ আছে যেনে 1 আছে 2 আছে 11 আছে আৰু 22 আছে 9ৰ উৎপাদকো বেলেগ বেলেগ আছে 1 3 আৰু 9 51ৰ উৎপাদকো 1 3 17 আৰু 51 গতিকে এইবিলাকত উৎপাদক বেছি আছে দুটাতকৈ বেছি আছে ইয়াত কেৱল 1 আৰু 23 নিজে সংখ্যাটো নিজে ঠিক আছে গতিকে অপচন 1 টো শুদ্ধ উত্তৰ সো ইয়াত কৈছে যে 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তেতিয়াহ'লে আমি মৌলিক সংখ্যাবোৰ চাওঁচোন 10 আৰু 30ৰ মাজত কিমানটানো আছে প্ৰথমতে আমি 10ৰ পৰা 30 লৈকে সংখ্যাবোৰ লিখি লওঁ ঠিক আছে এনেকৈ তাৰপিছত আমি উলিয়াই পেলাম ঠিক আছে 18 19 20 21 22 23 24 25 26 27 28 29 30 ওকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰিবা 10 আৰু 30ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তোমালোকে আঙুলি হিচাপ কৰি থাকিব নালাগে ঠিক আছে কাৰণ কেলে ভুল হোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে নিৰ্ভুলকে মানে ভুল নহবৰ কাৰণে তোমালোকে কি কৰিব লাগিব এনেকে 10ৰ পৰা 30 লৈকে বুলি কৈছে গতিকে আসলে 10 আৰু 30ৰ মাজত কৈছে জানিবা তেতিয়া 10 আৰু 30ৰ মাজত বুলি ক'লে 10 আৰু 30টো আমি ধৰিব নালাগে যেহেতু কেলে ইয়াত মাজত বুলি উল্লেখ আছে গতিকে 10 আৰু 30টো যদিও মৌলিক সংখ্যা হয় তেতিয়া ধৰিব নালাগে ইয়াত 10 আৰু 30টো মৌলিক সংখ্যা নহয় হয় কেতিয়াবা মৌলিক সংখ্যাও দিব পাৰে না বোলে 17ৰ পৰা বোলে 31ৰ মাজত তেতিয়াতো 17 আৰু 31 দুটা মৌলিক সংখ্যা হয় যদিও মাজত বুলি কৈ দিয়াৰ লগালক আমি 17 আৰু 31টো নধৰো ঠিক আছে বুজিব পাৰিলা সো তেতিয়াহ'লে আমি এনেকৈ কৰাৰ পিছত কি কৰিম চোৱা আটাইতকৈ আগত যিবিলাক সংখ্যাৰ এককত 5 আছে এইবোৰ কাটি দিয়া 5 থকাবোৰ কাটি দিয়া কাৰণ 5 থকাবোৰ 5ৰে বাৰ যাবই ঠিক আছে 5ৰে বাৰ গ'লে নহ'ব এককত 5 আছে এয়া কাটি দিলো ওকে তাৰপিছত 2 নম্বৰতে কৰিলো যিমানবোৰ যুগ্ম আছে গোটেইবোৰ কাটি দিয়া এইটো যুগ্ম 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 ঠিক আছে হৈ গ'ল আৰু 3 নম্বৰ ষ্টেপত কি কৰিব লাগে 3 নম্বৰ ষ্টেপত যিবিলাক সংখ্যা বাছি থাকিলে 3ৰে 7ৰে বাৰ যায় নেকি চোৱা 3ৰে আৰু 7ৰে 3ৰে আৰু 7ৰে বাৰ যায় নেকি চোৱা ইয়াত আমি দেখিছো 11টো 3ৰেও বাৰ নাযায় 7ৰেও বাৰ নাযায় 13টো 3ৰেও বাৰ নাযায় 7ৰেও বাৰ নাযায়
17টো 3ৰেও পাৰা নাযায় 7ৰেও পাৰা নাযায় 19টো 3ৰেও পাৰা নাযায় 7ৰেও পাৰা নাযায় 21টো 3ৰে পাৰ যায় 7ৰেও পাৰ যায় 3 7 গুণ 21 তাৰ মানে ঠিক আছে গতিকে এইটো আমি কেনসেল কৰিলো কাৰণ মৌলিক সংখ্যা বুলি ক'লে একেৰে বাৰ যাব লাগিব আৰু নিজে নিজকেহে বাৰ যাব লাগিব অন্য সংখ্যাৰে বাৰ গলে সেইটো মৌলিক সংখ্যা নহয় 23টো 3ৰেও পাৰ নাযায় আৰু 7ৰেও পাৰ নাযায় 27টো 3ৰে বাৰ যায় 3 9 গুণ 27 আৰু 29টো 3ৰেও পাৰ নাযায় 7ৰেও পাৰ নাযায় এটা কথাটো হ'ল কি থাকি গল কি থাকি গল আমাৰ থাকিলে 11 থাকিলে ঠিক আছে তাৰপিছত 13 থাকিলে ওকে তাৰপিছত এটো 17 থাকিলে তো তোমালোক একদম জেনুইন তৰিকা শিকাই দিছো কেতিয়াও ভুল নহয় তোমালোকৰ ওকে এয়া হ'ল তাৰপিছত 23 তাৰপিছত 29 ওকে আৰু কিবা কি গল নেকি চোৱা 11 13 17 19 23 আৰু 29 ওকে কেইটা পালো ক্লিয়াৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা গতিকে 10 আৰু 13ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 6টা মৌলিক সংখ্যা আছে কেনেকৈ কৰিবা এনেকৈ কৰিবা কেতিয়াও তোমালোকৰ ভুল নহয় এনেকৈ তোমালোকে প্ৰেক্টিছ কৰিবা ঠিক আছে ইয়াতে কৈছে চোৱা 765ৰ লগত কি লঘিষ্ঠ সংখ্যা যোগ কৰিলে যোগফলটো 13ৰে বিভাজ্য হ'ব ঠিক আছে 13ৰে হৰণ যাব তাৰ মানে কথাটো হ'ল কি এই যেটো 765 এইটো 13ৰে বাৰ হয়তো নাযায় হা কিবা এটা যোগ কৰি দিব লাগিব একে হওক দুয়ে হওক তিনে হওক ইয়াত নাম্বাৰ এটা যোগ কৰি দিব লাগিব ঠিক আছে তেতিয়াহে সম্পূৰ্ণৰূপে 13ৰে মানে বাৰ যাব সেইকাৰণে কৈছে যে 765ৰ লগত কি লঘিষ্ঠ সংখ্যা যোগ কৰিলে যোগফলটো 13ৰে বিভাজ্য হ'ব এৰ লঘিষ্ঠ সংখ্যা মানে আটাইতকৈ সৰু সংখ্যা যোগ কৰিব লাগিব এটা বুজি পাইলা কেনেকৈ কৰিবা চোৱা এইটো কৰিবৰ কাৰণে আমি কি কৰিম চোৱা বহুত ইজি চিন্তা কৰিব নালাগে আমি 765ক 13ৰে হৰণ কৰিম ওকে হৰণটো তোমালোকে কৰিব জানিবাই 13ৰে যদি হৰণ কৰো আমি 5 13 65 দিলো 65 ওকে তাৰ পিছত এফালে যদি আমি মাইনাস কৰো 6 5 গল 1 এফালে 1 এফালে 5 ওকে তাৰ পিছত আমি 13ৰে কি পূৰণ কৰিলে 115 পাম 9 দিছোৱা 9 3 গুণ 27 7 উকলিব 2 9 গুণ 9 10 11 তাৰ মানে কি হৈ যায় 117 হৈ যায় তাৰ মানে 9 বাৰ দিলে ডাঙৰ হৈ যায় সেইকাৰণে আমি কি কৰিব পাৰো 9 বাৰ দিব নোৱাৰো কেইবাৰ দিব লাগিব 8 বাৰ দিব লাগিব 8 বাৰ যদি দিও 13ৰে 8 বাৰ দিয়া 8 3 গুণ 24 8 গুণ 8 24ৰ 4 বহিব না 8 গুণ 8 8 দিয়ে 10 104 তোমালোকে তো পূৰণটো কৰিবই পাৰিবা আৰু এইটো আৰু কৰি থাকিম না তেতিয়া হলে এটো কিমান হ'বকে 5ৰ পৰা 4 গলে 1 এফালে 1 ঠিক আছে এটা ভাগশেষ কি হৈ গল ভাগশেষ আমাৰ 11 থাকি গল ঠিক আছে তাৰ মানে কথাটো হ'ল কি এই যি সংখ্যা দিয়া আছে 765 এই 13ৰে সম্পূৰ্ণৰূপে বাৰ যাবলৈ 11টা কমাই দিব লাগিব কিন্তু আমাক ইয়াত কমাই দিয়াৰ কথা কোৱা নাই কি কৈছে বঢ়াই দিয়াৰ কথাহে কৈছে যোগ কৰাৰ কথাহে কৈছে গতিকে আমি সেইকাৰণে কি কৰিম এইটো কৰিবৰ কাৰণে এই যেটো 11ৰ লগত আৰু কি যোগ কৰিলে 13 পাম হেতু চোৱা 11ৰ লগত আৰু কি যোগ কৰিলে 13 পাম ঠিক আছে তেতিয়াহে 13ৰে বাৰ যাব না গতিকে আমি গম পালো যে 11ৰ লগত 2 যদি যোগ কৰো তেতিয়াহলে আমি 13 পাম তেতিয়া কি হৈ যাব 13ৰে বাৰ যাব এতিয়া ধৰি ললো চোৱা এই 11ৰ লগত আমি 2 যদি যোগ কৰো তেতিয়া আমি যেনিবা 13 পাম ওকে এইখিতে মই 2 যোগ কৰি দিও তেতিয়া 13 লিখি দিম হা ইয়াত মই 13 লিখি দিছো যেতিয়া 13 লিখি দিম তেতিয়া হলে এই 13ৰে 13 সম্পূৰ্ণৰূপে এবাৰ যাব না যাব যাব গতিকে সম্পূৰ্ণৰূপে বাৰ যাবৰ কাৰণে আমি কি যোগ কৰিলো 2 যোগ কৰিলো গতিকে উত্তৰটো হেতুই হ'ব না কিন্তু উলিয়াওতে কেনেকৈ উলিয়াম আমি এনেকৈ চাব লাগিব যে যেহেতু কি আছে ভাগ শেষত কি হৈ আছে 11 হৈ আছে গতিকে আমি চাব লাগিব যেহেতু 13ৰে বাৰ দি আছো আমি 11ৰ লগত কি যোগ কৰিম যাতে আমি কি পাওঁ 13 পাম তেতিয়াহলে আমি 2 যোগ কৰিম আৰু আমাক ইয়াত কৈছিলে যে 765ৰ লগত কি লঘিষ্ঠ সংখ্যা যোগ কৰিলে
যোগফলটো 13ৰে বিভাজ্য হ'ব গতিকে যোগ কৰিবলগীয়া লঘিষ্ঠ সংখ্যাটো কি 2 আকৌ উত্তৰটো কি হ'ব তেতিয়াহ'লে 2 হ'ব ঠিক আছে বুজিব পাৰিলা ওকে গুড